নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ আমাৰ যেহেতুকে প্ৰথম মূল্যায়ন আহি আছে হয়নে নহয় তাৰ কাৰণে মই এখন প্ৰশ্ন যুগুত কৰিছো এইখন তোমালোকে চাই ল'ব পাৰা সম্ভাৱ্য কুৱেশ্যন পেপাৰ হিচাপেও তোমালোকে ভাবিব পাৰা মই নিজাকে প্ৰস্তুত কৰিছো তোমালোকে এইখনৰ পৰা অলপ হলেও হেল্পফুল হ'ব বুলি আশা কৰিছো আৰু এতিয়া তোমালোকে যদি মোৰ ভিডিওটো নতুনকৈ চাইছা তেতিয়া হলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এতিয়া আমি আৰম্ভ কৰিছো ফাৰ্স্ট ইভালুৱেচন মানে হৈছে আমাৰ প্ৰথম মূল্যায়ন প্ৰথম সাময়িকী গোট পৰীক্ষাৰ কাৰণে আমি ইংৰাজী কিতাপৰ তৃতীয় শ্ৰেণীৰ এখন প্ৰশ্ন লৈ আহিছো ইয়াতে মই লিখিছো যে প্ৰথম কুৱেশ্যনটো হৈছে 1 নম্বৰটো ৰাইট দা পোয়েম ক্লাউডছ হয়নে নহয় মই কৈছো ইয়াতে কি কৰা তোমালোকে প্ৰশ্ন যেটো নেকি 1 নম্বৰ আছে হেতুত ক্লাউডছ কবিতাটো লিখা 8 নম্বৰ আছে ইয়াতে তাৰ পিছত 2 নম্বৰ দি দিছো এনসাৰ দা ফলোইং কুৱেশ্যন হয়নে নহয় তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰা ইয়াতে আছে হোৱাট ইজ দা কালাৰ অফ দা শিপ ইন দা পোয়েম হয়নে নহয় মানে ভেড়াবোৰৰ কেনেকুৱা ৰং আছিল বুলি খুদিছে কবিতাটোত হেতু প্ৰশ্ন এই গুটেইখিনি মই প্ৰশ্ন উত্তৰ মই এখন বেলেগ এখন বহিত কৰি দিম তোমালোকে ধুনিয়াকৈ চাই লব মই এতিয়া প্ৰথমতে মাতি দিছো বি নম্বৰত লিখিছো where are the white sheep বোৰ ক'ত আছিল তাৰ পিছত what happened when the wind blows হয়নে যেতিয়া নেকি বতাহ বলিছিল তেতিয়া কি হৈছিল আকৌ ডি নম্বৰত মই the monkey and the crocodile হেতুৰ প্ৰশ্ন দিছো where did the monkey live হয়নে নহয় বান্দৰটোৱে ক'ত বাস কৰিছিল তাৰ পিছত ই নম্বৰত আছে who become friends কোন বন্ধু আছিল সেই কথাটো খুদিছে পিছত চোৱাচোন এতিয়া 3 নম্বৰ দিছো যে write the opposite words হয়নে নহয় তলৰ কি কৰা বিপৰীত শব্দবোৰ লিখা এতিয়া আপ আছে সি আছে কেম আছে হ্যাপি আছে গুড আছে হয়নে নহয় আকৌ 4 নম্বৰত দি দিছো fill in the blanks হয়নে তলৰ খালি ঠাইবোৰ পূৰ কৰা তাৰ পিছত 1 নম্বৰত দিছো dash is celebrate in Assam আমি যে পঢ়িছিলো এটা প্যাৰাগ্ৰাফ হয়নে নহয় হেতুৰ মানে আমি যিখিনি নেকি পঢ়িছিলো it was a hot summer day হেতু যে পঢ়িছিলো বৰষা আৰু কোন আছিল এজনী ছোৱালী আছিল যে তাই লগৰ হেতু পাঠৰ এতিয়া ইয়াতে আছে dash is celebrate in Assam বৰষা show a dash orchid হেনেকুৱাকে হয়নে এইখিনি আমি আলোচনা কৰিম পিছৰটো 3 নম্বৰত আছে the white sheep stand still when the wind blows আৰু stop হয়নে যেটো হয় আমি বহুৱাই দিম ইয়াতে তাৰ পিছত 4 নম্বৰত আছে the color of the hill is white আৰু blue হয়নে নহয় ইয়াতে তোমালোকৰ যেটো হয় হেতু বহুৱাবা এতিয়া 5 নম্বৰটো চোৱাচোন 5 নম্বৰত আছে যে write down the sentence using the following words কৈছে তলৰ যিকেইটা শব্দ আছে একেইটাৰ এটা এটা বাক্য ৰচনা কৰা হয়নে ইয়াতে 9 নম্বৰ দিয়া আছে হয়নে এতিয়া 6 নম্বৰত আছে match words in the column A and B কৈছে ইয়াতে কি কৰা এটো কলমৰ লগত হেতু কলম মিলুৱা হয়নে নহয় বাৰ্ড মানে চৰাই ক'ত বাস কৰে মাংকি লায়ন ৰেবিট এনেকুৱাকৈ আছে তোমালোকে যেটো লগত যেটো হয় হেতু মিলাবা আৰু এতিয়া 7 নম্বৰত মই ৰিডিং দি দিছো দা গ্ৰাছহপাৰ এণ্ড দা এণ্ড হয়নে নহয় এটো আমি মাতিম আমি এটো মাতি যিমানখিনি নম্বৰ পাও সেইখিনি আমি পৰীক্ষাৰ বহিত দিব হেনেকুৱাকৈ মই এই প্ৰশ্নখন যুগুত কৰিছো তোমালোকে যাতে মন দিয়া মই এতিয়া এখন উত্তৰ বহিত উত্তৰখিনি কৰিছো চোৱা তোমালোকে চোৱাচোন 1 নম্বৰ প্ৰশ্নটো উত্তৰটো মই কৰি দিছো write the poem হয়নে নহয় ইয়াতে ক্লাউডছ কবিতাটো লিখিব দিছে ইয়াতে ক্লাউডছ কবিতাটো কি কৰিবা তোমালোকে লিখিবা মই লিখি দিয়া নাই তোমালোকে যেহেতুকে জানা তোমালোকে কিতাপৰ পৰা চাবা মুখস্থ কৰিবা আৰু লিখিবা হয়নে চোৱাচোন যিকেইটা প্ৰশ্ন উত্তৰ আছে তলৰ দিয়া প্ৰশ্নসমূহৰ যে উত্তৰ কৰা বুলি দিছো ইয়াৰে মই গোটেইখিনি এনসাৰ লিখিছো তোমালোকে চোৱাচোন এতিয়া এ নম্বৰত যে লিখিছো হোৱাইট ইজ দা কালাৰ অফ দা শিপ ইন দা পোয়েম হয়নে নহয় হোৱাইট হৈছে বগা মানে কি আছিল কবিতাটোত যিকেইটা ভেড়াৰ কথা কোৱা হৈছিল সেইকেইটা ৰং বগা আছিল হয়নে নহয় এটা বি নম্বৰটো লিখিছো where are the white sheep বোৰ ক'ত আছিল the white sheep on a blue hill হয়নে নহয় white sheep বোৰ ক'ত আছিল নীলা আকাশৰ বা নীলা যিখন হিল আছিল পাহাৰৰ ওপৰত আছিল তাৰ পিছত ইয়াতে আছে সি নম্বৰত আছে what happens when the wind blows কি হৈছিল যেতিয়া বতাহ বলিছিল when the wind blows then white sheep walks slow হয়নে নহয় তেতিয়া white sheep বোৰ লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল হয়নে নহয় এতিয়া তোমালোকে চোৱাচোন ডি নম্বৰটো where did the monkey live হয়নে নহয় মাংকিটোৱে ক'ত বাস কৰিছিল হয়নে নহয় বান্দৰটোৱে ইয়াতে মই লিখিছো যে the monkey lived in a rose apple হয়নে নহয় rose apple tree হয় ইয়াতে মই লিখি দিছো এতিয়া আকৌ ই নম্বৰটো চোৱা who become friends কোন বন্ধু আছিল কোনে বন্ধুত্ব পাতিছিল হয়নে নহয় কোনে কোনে কাৰ লগত ইয়াতে মই লিখিছো the monkey and the crocodile become
ফ্ৰেণ্ডছ হয়নে নহয় সিহঁত দুয়োজন কি আছিল বন্ধু আছিল চোৱাচোন ইয়াতে 3 নম্বৰত কৈছে ৰাইট দ্য অপজিট ৱৰ্ডছ কৈছে বিপৰীত শব্দকেইটা লিখা আপ হলে কি হ'ব আপ হলে ডাউন হ'ব সি হলে হি হ'ব হয়নে নহয় কাম হলে কি হ'ব গো হ'ব আহা আৰু যোৱা হয়নে নহয় এনেকে লিখিছো দুটা হল হেপি হেপি হৈছে স্যাড হয়নে নহয় হেপি মানে সুখী স্যাড মানে কি হৈছে দুখ লগা তাৰ পিছত গুড মানে কি ভাল আৰু বেড মানে বেয়া হয়নে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছো তোমালোকে চোৱা চোৱাচোন 4 নম্বৰত যে কৈছে ফিল ইন দা ব্ল্যাঙ্কস হয়নে নহয় তলৰ খালী ঠাইবোৰ পূৰ কৰা বুলি যে দিছিল 1 নম্বৰত আছে কি ডেছ ইজ সেলিব্ৰেটেড ইন আসাম মই ইয়াতে লিখিছো বহাগ বিহু ইজ সেলিব্ৰেটেড ইন আসাম হয়নে নহয় বহাগ বিহু অসমত কি কৰে পালন কৰে হয়নে এটা 2 নম্বৰত আছে বৰখা শো এ ডেছ অৰ্কিড হয়নে নহয় ফক্সটেল অৰ্কিড হয়নে বৰখাই কি দেখিছিল এটা ফক্সটেল অৰ্কিড আমাৰ কপৌ ফুল দেখিছিল তাকে ফক্সটেল অৰ্কিড বুলি কয় এতিয়া 3 নম্বৰত আছে দা হোৱাইট শিপ ষ্টেণ্ড ষ্টিল when the wind blows আৰু stop তাৰে কোনটো হ'ব stop হ'ব হয়নে হোৱাইট শিপ বোৰে কি কৰিছিল অলপ সময় কাৰণে ৰখিছিল যেতিয়া বতাহবোৰ ৰখিছিল সেইখুনিয়ে এতিয়া 4 নম্বৰটো চোৱা দা কালাৰ অফ দা হিল হয়নে নহয় দা কালাৰ অফ দা হিল ইজ কি হ'ব তাতে এতিয়া আমি নাজানো আমি ইয়াতে লিখিছো তোমালোকে চোৱাচোন হোৱাইট আৰু ব্লু আছে তাৰ পৰা মই কি লিখি দিছো ব্লু লিখি দিছো হয়নে আমি হোৱাইটটো নহয় যিহেতুকে সেই কাৰণে ব্লুটো লিখিছো দা কালাৰ অফ দা হিল ইজ ব্লু হয়নে নহয় চোৱাচোন এতিয়া 5 নম্বৰটো ৰাইট ডাউন দা সেন্টেন্স ইউজিং দা ফলোইং ৱৰ্ডছ হয়নে নহয় তলত দিয়া যিখিনি নেকি শব্দ আছে সেইখিনিৰ কি কৰা বাক্য ৰচনা কৰা বুলি কৈছে এতিয়া মই ইয়াতে তোমালোকক কৰি দিছো 5 নম্বৰ কুৱেশ্যন এনসাৰ হয়নে নহয় হট হলে কি হ'ব দা বয় ইজ ৱাকিং ইন হট সামাৰ ডে হয়নে নহয় সেই ল'ৰাজনে কি কৰিছে বৰ গৰমৰ দিনত খোজকাঢ়ি কাঢ়ি গৈ আছে হয়নে নহয় আকৌ এতিয়া বিউটিফুলৰ বাক্য ৰচনা কৰিব দিছে হয়নে মই ইয়াতে কি লিখিছো দা গাৰ্ল লুকস বিউটিফুল সেই ছোৱালীজনী বৰ ধুনীয়া দেখাত বৰ ধুনীয়া তাৰ পিছত প্ৰীতি আছে প্ৰীতি হৈছে কি লিখিছো সি ৱেৰ প্ৰীতি ড্ৰেছেছ হয়নে নহয় তাই কি কৰিছে বৰ ধুনীয়া লগা এযোৰ কাপোৰ পিন্ধিছে এতিয়া চোৱাচোন 6 নম্বৰত আছে যে মেটছ দা ৱৰ্ডছ ইন কলম এ আৰু বি হয়নে নহয় ইয়াতে কৈছে যে এ এণ্ড বি কৈছে এ আৰু বিৰ লগত যিখিনি আছে সেইখিনি তোমালোকে মিলোৱা এত আছে বাৰ্ড মাংকি লায়ন ৰেবিট হয়নে নহয় বাৰ্ড মানে চৰাই মাংকি মানে কি হয় বান্দৰ হয় লায়ন মানে কি হয় মানে সিংহ হয় আৰু ৰেবিট মানে কি হয় শহাপহু এতিয়া আমাক বি নম্বৰৰ তাৰ যিটো নেকি থকা ঘৰ বা য'ত নেকি থাকে আশ্ৰয় লয় তাৰ লগত মিলাব দিছে হয়নে এতিয়া তাতে উলট পালটকে দিয়া আছে মই ইয়াতে ধুনীয়াকে পৰিপাটিকে লিখি দিছো তোমালোকে চাই ল'বা এ আৰু বিৰ হয়নে বাৰ্ড মানে নেষ্ট নেষ্ট হৈছে চৰাইৰ বাহ হয়নে মাংকি হলে ট্ৰি হ'ব মাংকি মানে বান্দৰে ক'ত থাকে গছত থাকে লায়নে ডেন হয়নে নহয় লায়নে কিহত থাকে গঁৰাল বা যিটো নেকি তাৰ থকা ঠাই আকৌ ৰেবিট ৰেবিট মানে শহাপহু ব্ৰ মানে হৈছে গাত হয়নে নহয় গাতত থাকে এতিয়া আমি কি কৰিম 7 নম্বৰটো আলোচনা কৰিম 7 নম্বৰটো যে মই যে কৈছিলো ৰিডিং দিছো বুলি এতিয়া ৰিডিংটো তোমালোকৰ শিক্ষকে যেনিবা ল'ব লৈ উঠি তোমালোকৰ নম্বৰটো দি দিব হয়নে ইয়াতে মই 6 নম্বৰ দি দিছো তোমালোকে এইখিনি পেপাৰৰ যিখিনি নেকি প্ৰশ্ন উত্তৰ এইখিনি তোমালোকে নিজে মন দি প্ৰিপাৰেচন কৰিব পাৰা যিটো নেকি প্ৰথম ইভালুৱেশ্যন আহি আছে তাৰ কাৰণে আৰু যিসকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকলৈ ধন্যবাদ আৰু যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰা আৰু এটা লাইক আৰু এটা কমেণ্ট কৰিবা বুলি আশা ৰাখিলো থ্যাঙ্কস ফৰ ৱাচিং